নমস্কাৰ মিড-ডে 18 হৈতে ষ্টুডিঅত মই প্ৰিয়ংকা আহিছো খবৰ মাজলৈ জামিন পালে ট্ৰাক চালক সুমিত কুমাৰে জুনমণি ৰাভাৰ বাহনত খুন্দা মাৰিছিল সুমিত কুমাৰ লোকজনে চলোৱা ট্ৰাকখন চলাইছিল সুমিত কুমাৰে জখলাবন্ধা আৰক্ষী থানাত ৰুজু কৰা হোৱা গোচৰত জামিন লাভ কৰিছে সুমিত কুমাৰে জখলাবন্ধা আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছিল সুমিত কুমাৰে আৰু আত্মসমৰ্পণৰ পিছতে গ্ৰেফতাৰ কৰা হৈছিল সুমিতক জামিন লাভৰ পিছতে উত্তৰ প্ৰদেশৰ ঘৰলৈ গ'ল সুমিত কুমাৰ জামিন পালে ট্ৰাক চালক সুমিত কুমাৰে জুনমণি ৰাভাৰ বাহনত খুন্দা মাৰিছিল সুমিত কুমাৰে চলোৱা ট্ৰাকখনে জখলাবন্ধা আৰক্ষী থানাত ৰুজু কৰা হোৱা গোচৰত জামিন লাভ কৰিছে সুমিত কুমাৰে ফোনযোগে সংযুক্ত হৈছো সাংবাদিক নিলুৎপল বৰাৰ সৈতে নিলুৎপল আপোনাৰ পৰা জানিব বিচাৰিছো সবিশেষ নিশ্চয় প্ৰিয়ংকা সুমিত কুমাৰে ইতিমধ্যে জামিন লাভ কৰে জখলাবন্ধা আৰক্ষী থানাত যিটো গোচৰ ৰুজু হৈ আছে এই গোচৰটো ইতিমধ্যে সুমিত কুমাৰে জামিন লাভ কৰিছে আৰু এই যি জামিন লাভ কৰাৰ লগে লগে এটা কথা কিন্তু নিশ্চিত হৈ পৰিছে যে এই গোচৰটো যি হত্যা বা এক পৰিকল্পিত হত্যাকাণ্ড বুলি যি দাবী কৰা হৈছিলে জুনমণি ৰাভাক এই ঘটনাক লৈ পেলাই যি এক প্ৰতিক্ৰিয়া হৈছিলে সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়া হৈছিলে কিন্তু প্ৰিয়ংকাৰ কথা ক'ব লাগিব যে বৰ্তমান জখলাবন্ধা আৰক্ষী থানাত যিটো গোচৰ হৈছিলে 84/23 যিটো গোচৰ আছিলে ভাৰতীয় দণ্ডবিধি আইনৰ 279 427 304 গতিকে এই যি ধাৰাত গোচৰ হৈছিলে বাছ ৰাছ এণ্ড নেগলিজেন্স ডেমেজ কজিং ডেথ বাই নেগলিজেন্স এইকেইটা ধাৰা গোচৰ ৰুজুৱাত এটা স্পষ্ট হৈ পৰিছে যে আৰক্ষীয়ে সমগ্ৰ ঘটনাটো এক প্ৰকাৰ দুৰ্ঘটনা বুলি নিশ্চিত কৰিছে আৰু যি এইগৰাকী যি ট্ৰাক চালক যি সুমিত কুমাৰক গ্ৰেপ্তাৰ বহুদিন কৰিব পৰা নাছিলে তেওঁ নিজে আত্মসমৰ্পণ কৰিছিলে আৰু সুমিত কুমাৰ গ্ৰেপ্তাৰৰ লগে লগে এটা কথা সকলোৱে বিচাৰি ভাবিছিল যে হয়তো সুমিত কুমাৰক গ্ৰেপ্তাৰৰ লগে লগে সকলো কথা পোহৰলৈ আহিব কিন্তু সুমিত কুমাৰক জামিন দিয়াৰ লগে লগে এটা কথা নিশ্চিত হৈ পৰিছে যে জুনমণি ৰাভাৰ যিটো ঘটনা সেই ঘটনাটোক প্ৰাৰম্ভিক পৰ্যায়ত বৰ্তমান CID বা তদন্তকাৰী সংস্থাসমূহে এক দুৰ্ঘটনা বুলি চিহ্নিত কৰিছে যাৰ পৰিপ্ৰেক্ষিতত কিন্তু এইগৰাকী যি ট্ৰাক চালকে জামিন লাভ কৰিছে প্ৰিয়ংকা হয় এতিয়া দেখিবলৈ পোৱা গৈছে বিভিন্ন জনৰ বিভিন্ন প্ৰতিক্ৰিয়া নহয় জানো নিশ্চয় প্ৰিয়ংকা এই ঘটনালৈ নিশ্চয় প্ৰতিক্ৰিয়া হ'ব কাৰণ যিহেতু সুমিত কুমাৰ যিগৰাকী ট্ৰাক চালকে দুৰ্ঘটনা সংঘটিত কৰিছিলে বিভিন্ন মহলত যি সকলে যি দাবী কৰিছিল যে এয়া এক পৰিকল্পিত হত্যাকাণ্ড আৰু যদি হত্যাকাণ্ড হয় তেনেহ'লে সুমিত কুমাৰে যিখন ট্ৰাক চলাই জুনমণি বাহনত খুন্দা মাৰিছিলে তেতিয়া সুমিত কুমাৰে সেই পৰিকল্পনা নিশ্চয়কৈ চামিল থাকিলেহেঁতেন কিন্তু প্ৰাৰম্ভিক পৰ্যায়ত যি CID বা আৰক্ষীয়ে যি তদন্ত কৰিছে বা CBI লৈ গোচৰটো যিটো হস্তান্তৰ কৰা হৈছে তাৰ পূৰ্বে সুমিত কুমাৰক জামিন দিয়াৰ লগে লগে এটা কথা স্পষ্ট হৈ পৰিছে CID বা তদন্তকাৰী সংস্থাসমূহে তেওঁলোকৰ তদন্তৰ প্ৰতিবেদনত এই ঘটনাক এক দুৰ্ঘটনা বুলি চিহ্নিত কৰিছে যাৰ পৰিপ্ৰেক্ষিতত সুমিত কুমাৰে জামিন লাভ কৰিছে প্ৰিয়ংকা হয় ধন্যবাদ জনাইছো নিলুৎপল বৰা কাইলৈ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত চলিব উচ্ছেদ অভিযান দ্বিতীয় সংযোজনৰ বৃহৎ অঞ্চলত দুদিন ধৰি চলিব উচ্ছেদ অভিযান শোণিতপুৰৰ বৰচলাতো 28 আৰু 29 মেত চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান শোণিতপুৰৰ বৰচলাত উচ্ছেদ চলাবলৈ প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈছে হিঙৰিত স্থাপন কৰিছে বৃহৎ নিয়ন্ত্ৰণ কক্ষ আৰু শিবিৰ উচ্ছেদ অভিযানৰ বাবে দৰং আৰু শোণিতপুৰৰ পৰা বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষীও মোতায়েন কৰা হৈছে কাইলৈ পুৱা 5 বজাৰ পৰা শোণিতপুৰৰ বৰচলাৰ 7টা চৰত উচ্ছেদ অভিযান চলিব ঠেংভঙা চৰ চৰ্দাৰ চৰ বিস্কুটি চৰ পাঞ্চু চৰ টেঙাগুৰি চৰত কাইলৈ উচ্ছেদ চলিব আনহাতে 29 মেত মুছলিম চৰ সাদুতিল্লা চৰ শিঙৰি চৰ আৰু চিতলমাৰী চৰত চলিব উচ্ছেদ এইটো উচ্ছেদ অভিযানত আমাৰ শোণিতপুৰ জিলাৰ অন্তৰ্গত 9টা চৰ আছে এই 9টা চৰত উচ্ছেদ চলিব আৰু প্ৰস্তুতি মানে আমি মেন পাৱাৰখিনি আমাৰ আহিছে আৰু বাকি আমাৰ প্লেনিং বিলাক সম্পূৰ্ণ হৈছে সাৰ্ভে বা এইবিলাক খা খবৰখিনি আমাৰ ঠিক হৈছে কমপ্লিট হৈছে যথেষ্ট পৰিমাণে হৈছে পৰ্যাপ্ত পৰিমাণে ফ'ৰ্চ আমি পাইছোঁ কেইদিন ধৰি চলিব এতিয়া আমাৰ প্লেন মতে দুদিন ধৰি চলিব এতিয়া বতৰৰ ওপৰতো অলপমান কথা নিৰ্ভৰ কৰিব কালি ৰাতিপুৱা 8 মান বজাৰ পৰা আৰম্ভ কৰিম ৰাজ্যত সংঘটিত হৈছে আকৌ মৰেল পুলিচিঙৰ ঘটনা এহাল পুৰুষ মহিলাক উপৰ্য পৰি প্ৰহাৰ কৰে উদণ্ড যুৱকে আশালীন কাম-কাজত জড়িত থকাৰ অভিযোগত প্ৰহাৰ কৰে হাইলাকান্দিৰ লালা ৰেল ষ্টেচনৰ চৌহদত এই ঘটনাটো সংঘটিত হৈছে সামাজিক মাধ্যমত ভাইৰেল প্ৰহাৰৰ ভিডিঅ' ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে
পুনৰ মৰেল পুলিচিঙৰ ঘটনা সংঘটিত হৈছে এহাল পুৰুষ মহিলাক ওপৰচুপৰি প্ৰহাৰ কৰে লোকসকলে হাইলাকান্দিৰ লালা ৰেল ষ্টেচনত সংঘটিত হৈছে এই ঘটনাটো আৰু ইতিমধ্যে এই ভিডিঅ'টো ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে এতিয়া চাৰিওফালে আজি ফাইজানৰ দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষা কলকাতা মেডিকেল কলেজ হস্পিটেলত মৰণোত্তৰ পৰীক্ষা মৰণোত্তৰ পৰীক্ষাৰ সময়ত থাকিব দুজন অধিবক্তাও ফাইজানৰ পক্ষৰ দুই অধিবক্তা উপস্থিত থাকিব মৰণোত্তৰ সম্পন্নৰ সময়ত এজন চৰকাৰী অধিবক্তাৰ লগতে উপস্থিত থাকিব কলকাতা আৰক্ষী আইআইটি খড়গপুৰৰ ছাত্ৰ আছিল ফাইজান আহমেদ 2022 চনৰ 14 অক্টোবৰত উদ্ধাৰ হৈছিল ফাইজানৰ মৃতদেহ হোষ্টেলৰ কোঠাত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছিল মৃতদেহ 24 মেত ডিব্ৰুগড়ত কবৰ খান্দি ওলোৱা হৈছিল ফাইজানৰ মৃতদেহ 25 মেত ডিব্ৰুগড়ৰ পৰা কলকাতালৈ নিয়া হৈছিল মৃতদেহ খাৰগুলিৰ জয়পুৰত এতিয়া অবৰ্ণনীয় পৰিস্থিতি প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালৰ মাজত এতিয়া হাহাকাৰময় পৰিৱেশ দেখিবলৈ পোৱা গৈছে কিন্তু নিৰ্বিকাৰ প্ৰশাসনলৈ বাট নেচাই নিজে বিধ্বস্ত ঘৰ দুৱাৰ মেৰামতি কৰাত লাগি গৈছে এতিয়া ভুক্তভোগী লোকসকলে হাজিৰা লগাই ঘৰৰ মেৰামতি কৰাইছে খাৰগুলিৰ ভুক্তভোগী জনতাই গাড়ী মটৰ ফ্ৰিজ টিভি ইনভাৰ্টাৰ আদি সকলো নষ্ট হৈ পৰিছিল আনকি বহিবলৈ সোফা বা চকীও নাছিল ক্ষতিগ্ৰস্ত ঘৰত বাইক উঠি আহিছে এই বাইক গুচি গ'ল নালাত বাইক গুচি গ'ল এই ঘৰ চব বৰবাদ এই তাতে গাড়ী উল্টি গৈছে এইখন গাড়ী নাহে ও মাই গড যথেষ্ট ক্ষয় ক্ষতি হৈছে বহুত ক্ষয় ক্ষতি হৈছে একদম বহুত হৈছে আৰু ক'ব নোৱাৰি মানে কি ঘৰত একোৱে নাই বস্তু বাহানি চব বাহিৰত ৰাখি থৈছো এতিয়া ঘৰৰ মানুহ নাই বাহিৰত গৈছে আমাক কৰ্মচাৰীখিনিক ৰাখি থৈ দিয়াৰ দৰে হৈছে আৰু আমি 12জন মানুহ কাম কৰি আছো এতিয়া মানে আমি যিটো দেখা গৈছে আমাৰ গাঁৱত এতিয়া ডাঙৰ একোটা বানপানীও হৈ যায় সেনেকৈ বানপানীতে সেনেকুৱা ক্ষয় ক্ষতি হোৱা নাই ইয়াত যেনেকুৱা গ্লাছ চ্লাছ চাপ চব ভাঙি গৈছে একোৱেই নাই আৰু ইয়াতে আমাৰ ঘৰৰ ভিতৰতে নহয় আৰু ঘৰৰ বাহিৰতো ইমান বাউণ্ডাৰী চাউণ্ডাৰী চব এইবোৰ পৰি গৈছে আৰু কি কয় ঘৰতো ইমান এইবোৰ অৱস্থা বেয়া আছিলে মানে যোৱাকালি বহুত বস্তু চাফা কৰাৰ পিছতে মানে এইখিনি ভাল অৱস্থা হৈছে কামবিলাক আমি বহুত আগত আৰম্ভণি আজি বহুত বছৰ আগতে চাইছো তেতিয়াৰ পৰা কামবিলাক ভাল এইটোতো আৰম্ভ কৰাই নাছিলে এতিয়া আৰম্ভ কৰিলে কিন্তু সেই কামবিলাক ভাল নহয় হা লেবাৰ স্কিল নহয় আৰু কামবিলাক একদম ভাল দেখা নাই আৰু এইটো লেখীয়া আৰু হয়তো বহুত হোৱাৰ চান্স আছে আৰু বহুত জেগাত এনেকুৱা মেনুৱেল আছেতো মেইনলি মেনুৱেলৰ জইনটো এতিয়া ইয়াত ডাবল গাৰ্ড দিছে মোৰ কৰোৰ টকাৰ লোকচান হৈছে 10,000 টকা 20,000 টকা কি হ'ব একো নহয় একোতো দিয়া নাই হা খালি বাচিছো কোনো মানে ফেটেল ইঞ্জুৰি নাই মানুহৰ কোনো ক্ষয় ক্ষতি হোৱা নাই যে সেইটো কাৰণত পাইছো অলপ চলপতো মাইনৰটো সেইটো কথা নাই এই গেমনৰ পানী এনেদৰে এতিয়া লোকসকলে বৰ্ণনা কৰিছে তেওঁলোকৰ পৰিস্থিতি কিদৰে তেওঁলোকে এতিয়া জীৱন অতিবাহিত কৰিব লগা হৈছে এক কল্পনা কৰিব নোৱাৰা হঠাৎ ঘটনা সংঘটিত হ'ল আৰু তাৰ পিছতে এই পৰিৱেশৰ সৃষ্টি হৈছে খাৰগুলিত নিজে ঘৰ মেৰামতিৰ কামত লাগি পৰিছে লোকসকলে তেওঁলোকৰ ঘৰৰ সকলো সা সামগ্ৰী আৰু কিছুমানৰ ঘৰো নষ্ট হৈ পৰিছে থাকিবলৈ জাগা নোহোৱা অৱস্থাৰ সৃষ্টি হৈছে এতিয়া খাৰগুলিৰ জয়পুৰ অঞ্চলৰ লোকসকলে এছআই বদ্ৰী প্ৰসাদ বাৰুৱতীক জিআৰপিৰ পৰা অব্যাহতি দিয়া হৈছে বাৰুৱতীক তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ স্থানান্তৰ কৰা হৈছে অসম আৰক্ষী সীমান্ত মুখ্য কাৰ্যালয়লৈ স্থানান্তৰ কৰা হৈছে নিউজ 18ত সম্প্ৰচাৰ হৈছিল বাতৰি জিআৰপি আৰক্ষী অধীক্ষকে জাৰি কৰিলে তাৰ পিছতে জাননী কলংকিত এছআই বদ্ৰী প্ৰসাদ বাৰুৱতীক কৰিছিল পুনৰ নিযুক্তি জিআৰপিতে পুনৰ নিযুক্তি কৰা হৈছিল বাৰুৱতীক সোণ চুৰিৰ গোচৰত ভৰলু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বিষয়াগৰাকীক পূৰ্বতে সোণৰ চোৰাং বেহাত জড়িত হৈ আছিল আৰু কোটিপতি হৈ পৰিছিল এছআই বদ্ৰী প্ৰসাদ 2021 চনত সোণ চুৰিৰ গোচৰত অভিযুক্ত হৈ নিলম্বিত কৰা হৈছিল বদ্ৰী প্ৰসাদক খবৰ আৰু আছে কিন্তু তাৰ আগতে এটা সৰু বিৰতি ঘূৰি আহিছো বাতৰি মাজলৈ
ডিগবৈ বিধায়ক সুৰেন ফুকনৰ ৰাইজৰ ৰোষত পৰিছে সমষ্টিবাসী ৰাইজে খেদি দিয়ে বিধায়কগৰাকীক শুকুৰবাৰে মাকুম বেদজানত অংগনবাড়ী স্কুলৰ আধাৰশিলা স্থাপন কৰিবলৈ গৈ ৰাইজৰ ৰোষত পৰে বিধায়ক সুৰেন ফুকন জৰাজীৰ্ণ বাট পথকে ধৰি পানী যোগান আঁচনিক লৈ ৰাইজে প্ৰশ্ন কৰিছিল বিজেপিৰ বিধায়কগৰাকীক আৰু প্ৰশ্নৰ উত্তৰ দিব নোৱাৰাত ক্ষোভিত জনতাই খেদি পঠিয়ালে বিধায়কগৰাকীক সুৰেন ফুকন আজি আধাৰশিলা কৰিব আহিছে আমি ভাল পাইছিলোঁ কিন্তু আমি আধাৰশিলা কৰাতে আমি কৈছোঁ যে আমাৰ খালি আধাৰশিলা কৰিলে নহ'ব আমি কৈছোঁ আমাৰ ৰাস্তা পদূলিখিনি যি বেয়া হৈ আছে এইখিনি আমি ক'লোঁ যে আমাৰ ৰাস্তা পদূলিবিলাক কেলে হোৱা নাই আমাৰ ৰাস্তা পদূলি হোৱা নাই আমাৰ মানুহৰ শিল বৰষুণ দিয়াৰ পিছতে আমাৰ মানে এনেকুৱা অৱস্থা হৈ গৈছে মানুহৰ তেতিয়া মানুহে তিৰপাল বিচাৰিবলৈ গৈছে তিৰপাল নাপায় তাৰপিছত জল জীৱন মিছনৰ কথাখিনি কৈ দিছে ইমানটো কোৱাৰ লগে লগে আমাক মানে দমতকে কথা পাতি আছে তহঁতৰ লগত কথা পাতিবলৈ নাই তেতিয়া আমি কৈছোঁ আমাৰ ৰাইজৰ লগত যদি আপোনাক কথা পাতিবলৈ নাই তে আপোনালোকে কেলে আহিছে ইয়াত কালি সন্ধিয়া পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা উজ্জ্বল নাথৰ গৃহত এতিয়া শোকাকুল পৰিৱেশ বৰদলগুৰিৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰবেগী নিয়ন্ত্ৰণহীন এখন ট্ৰাকৰ খুন্দাত থিতাতে মৃত্যু হৈছিল উজ্জ্বল নাথৰ 25 মেত খানাপাৰাত নিজ হাতে নিযুক্তি পত্ৰ গ্ৰহণ কৰি চাকৰিত যোগদান কৰাৰ পূৰ্বে ভয়ানক দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে চিপাঝাৰৰ বৰদলগুৰিৰ উজ্জ্বল নাথ নামৰ যুৱকজনৰ কৰ বিভাগৰ কনিষ্ঠ সহায়ক হিচাপে গুৱাহাটীৰ কৰ ভৱনত নিযুক্তি লাভ কৰিছিল উজ্জ্বলে মেধাৱী অমায়িক যুৱকজনৰ মৃত্যুত এতিয়া মৰ্মাহত হৈ পৰিছে স্থানীয় লোক যোৱা এইবাৰ চৰকাৰৰ তৃতীয় বৰ্গত সি নিযুক্তি পাইছিল কমিশ্যনাৰ অফ টেক্সেছত আমাৰ কৰ ভৱনত সি নিযুক্তি পাইছিল এটা নহয় সি 2টা চাকৰি পাইছিল এইবাৰ কিন্তু মানে নিৰুদ্যোগী নিষ্ঠুৰ পৰিহাস চাওক আপোনালোকে ঘৰখনৰ একমাত্ৰ সম্বল আৰু সি ঘৰখনৰ এটা মানে আশাৰ পোহৰ এটা দেখিছিল ঘৰখনত আৰু সি প্ৰাইভেট জব কৰিছিল তাৰ সমান্তৰালভাৱে ঘৰখনৰ দায়িত্ব লৈছিল নিজৰ ভণ্টিক সি পঢ়াই আছিল দেউতাকৰ ব্যৱসায়ত সি চকু দিছিল আৰু খুব অমায়িক ল'ৰা আপুনি সুধিলে প্ৰত্যেকেই ক'ব খুব অমায়িক ল'ৰা তাৰ কোনো মানে টানকৈ আজিলৈকে একাষাৰ কথা আমি শুনা নাই গতিকে ভগৱানৰ মানে আমি ভাবিছোঁ ইমান এটা অমায়িক ল'ৰা আৰু ঘৰখনৰ এটা পোহৰৰ ৰেঙনি দেখিছিল কিন্তু এসাঁজ মানে সুখৰ ভাত খাবলৈ নিদিলে আৰু তেওঁ 1 তাৰিখে মানে খুব আগ্ৰহেৰে কৈ আছিল যে 1 তাৰিখে মই জইনিং আৰু এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে উজ্জ্বল নাথৰ ঘৰত চাকৰিত যোগদান কৰিছিল নিযুক্তি পত্ৰ হাতত লৈছিল কিন্তু যোগদান কৰিবলৈ সক্ষম নহ'ল মৃত্যু হ'ল উজ্জ্বল নাথৰ আৰু নিযুক্তি পত্ৰ লৈ উভতি যোৱাৰ সময়তে সংঘটিত হয় দুৰ্ঘটনা আৰু এই লৈ এতিয়া সমগ্ৰ অঞ্চলৰ লগতে পৰিয়ালৰ মাজত শোকাকুল পৰিৱেশ বিৰাজ কৰিছে চাকৰিত যোগদানৰ পূৰ্বে পথ দুৰ্ঘটনাত মৃত্যু হয় উজ্জ্বল নাথৰ কৰ বিভাগৰ কনিষ্ঠ সহায়ক হিচাপে নিযুক্তি লাভ কৰিছিল উজ্জ্বল নাথে কিন্তু নিয়তিৰ পৰিহাস চাকৰিত যোগদান কৰাৰ পূৰ্বে এটা দুৰ্ঘটনাত মৃত্যু হয় উজ্জ্বল নাথৰ আমি পোনপটীয়াকৈ সংযুক্ত হৈছো নৱজ্যোতি মহন্তৰ সৈতে নৱজ্যোতি আপোনাৰ ওচৰলৈ আহিছো নিশ্চয়কৈ প্ৰিয়ংকা আচলতে শোকাকুল হৈ আছে সমগ্ৰ ঘৰখন আৰু আমি দিনৰ পূৰ্বে বাতৰি দেখুৱাইছোঁ কি ধৰণে অবৰ্ণনীয় পৰিৱেশ হৈছে এই অঞ্চলটোত সকলোৱে শোকাকুল হৈ পৰিছে আচলতে উল্লেখ কৰিব লাগিব যে ৰাষ্ট্ৰীয় ঘাইপথৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বদলগুৰিত যোৱাৰ নিশা যি ঘটনা সংঘটিত হৈছিল এই ঘটনাৰ পিছতেই মৃত্যু সাৱটি ল'ব লগা হৈছিল উজ্জ্বল নাথ নামৰ চাকৰিপ্ৰাপ্ত যুৱকজনে আৰু তেওঁলোকৰ বাসগৃহত যদি উপস্থিত আছোঁ মই আচলতে বুজাব নোৱাৰা এটা পৰিৱেশ মৰ্মাহত হৈছে ইতিমধ্যে পত্নীক চিকিৎসালয়ত ভৰ্তি কৰিছে মাতৃকো চিকিৎসালয়লৈকে লৈ যোৱা হৈছে যিহেতু অসুস্থ হৈ পৰিছে মাতৃ আত্মীয়সকল আছে আত্মীয়সকলৰ কথা চেষ্টা কৰে
কালি কিমান সময়ত হৈছিলে ঘটনাটো? ঘটনাটো 5:30 বজামানত হৈছে আৰু পাঁচটাৰ পিছত আৰু হয় 5টাৰ পিছত হয়। হয় সেই ধৰণৰ আৰক্ষী ব্যৱস্থা একো নাই হয় সেইটো মানে কি এইটো 2 লেনযুক্ত হ'ব লাগে এইটোতো হোৱা নাই 2 লেনযুক্তটো হোৱা নাই সেইটোৰ কাৰণে হৈ আছে আৰু ৰখি থকা ল'ৰাজনকহে মাৰিছে ছাইডত হয় তো মঙললৈ গৈছিলে চাকৰি সংক্ৰান্ত মানে কোৰ্টৰ কিবা কিবি কৰিব লাগে কাম সেইখিনি কৰিব গৈছিলে আৰু হয় আচলতে পৰিৱেশ বুজাব নোৱাৰা পৰিৱেশ মই দেখুৱাইছোঁ ঘৰখনৰ পৰিৱেশটো দেখুৱাইছোঁ সকলোৱে যি ক'ব লৈছোঁ যে প্ৰকাশফুল পৰিৱেশত পৰিছে ক'ব লাগিব যে প্ৰতিভাৱান যুৱক হেৰুৱালে অঞ্চলবাসী। মই বৰদেউতা সি বহুত মাইদাৰ ল'ৰা যি কওঁ তাকে শুনে গোটেই অঞ্চলটোৰ মানুহে তাক বহুত ভাল পায় মই তাক বহুত ভাল পাওঁ আৰু সি বৰ কষ্ট কৰি মানে সি পঢ়া শুনাখিনি কৰিছিলে আজি সি চাকৰিটো পালে তাৰপিছতে সি গ'লগৈ গৈছে ঘৰখনলৈ আশাৰ বতৰা কঢ়িয়াই আনিছিল আশাৰ বতৰা কঢ়িয়াই আনিছিলে সি সঁচাকৈ মই তাৰ বিষয়ে কোনো ভাষা নাই ক'বৰ কাৰণে একমাত্ৰ উপাৰ্জনৰ স্থল হৈ পৰিছিল যেতিয়া চাকৰি লাভ কৰিছিল যথেষ্ট কষ্ট কৰি দেউতাকে হেৰি কৰিছিলে তাৰ ওপৰত তাক যথেষ্ট মৰম কৰিছিলে সি কি বুলি ক'ম মোৰ ক্ষেত্ৰতে ভাষা নাই আৰু তাৰ ক্ষেত্ৰত মই যথেষ্ট তাক মৰম কৰিছিলোঁ চৰকাৰৰ ওচৰত সকলোৱে অনুৰোধ জনাইছে যাতে বিকল্প ব্যৱস্থা এটা কৰি দিয়ক ঘৰখন চলাৰ কাৰণে যদি একমাত্ৰ হয় যদি বিকল্প ব্যৱস্থা এটা কৰি দিয়ে তেনেহ'লেতো অশেষ ধন্যবাদ দিব অন্ততঃ ছোৱালীজনী আছে ছোৱালীজনী যদি নাৰ্ছিং কৰি আছে তাই যদি কিবা এটা ব্যৱস্থা কৰি দিয়ে সকাহ পাই যায় আচলতে আত্মীয় স্বজন আৰু দেখুৱাইছোঁ ঘৰখনৰ পৰিৱেশ স্থানীয় লোক সকলো আহিছে ইতিমধ্যে শ্মশানলৈকে লৈ যোৱা হৈছে মৃতদেহ আৰু মঙলদৈ অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা কৰাৰ পিছত লৈ অহা হৈছিলে ঘৰলৈকে আৰু ঘৰলৈ অহাৰ পিছত লৈ যোৱা হৈছে শ্মশানলৈকে সকলো পৰিৱেশ লগতে ভগ্নিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আইতাৰ কাছে আইতাৰ লগত সুস্থ কৰিছে মোৰ অতি মৰমৰ নাতিনী মই সৰুৰ পৰা ডাঙৰ কৰিলোঁ মই গাখীৰ খুৱাই ডাঙৰ কৰিলোঁ ডাঙৰ মোৰ ইমান পাৰিবা মই যথেষ্ট অমায়িক ল'ৰা আছিল যথেষ্ট ভাল আছিল গাঁওখনৰ এজন উঠি অহা যুৱক সকলোৱে মৰ্মাহত হৈছে সকলোৰে মৰমৰ দেউতা নিযুক্তি পাই পেলাই আমি বহুত ফূৰ্তি কৰিছিলোঁ সকলোৱে মৰম কৰে সকলোৰে পালি ডাঙৰক কাকো বৰ কথা অংকাৰ নকৰে কিবা ক'লে তলমূৰ কৰি গুচি আহে ভগৱানে কি ঠাই নিদিলে বহুত আনন্দ মই তাৰ পৰা ফোন কৰি গৈছো তাৰ নবৰ অলপ সুখ আহিল আৰু নাম নব ভাইটিটোৰ নাম মোৰ নিজৰ খুৰীয়েটো নিজৰ ভতিজা আছিল গেল আৰু নাই ঘৰখনত আৰু কোনো প্ৰিয়ংকা এই ধৰণৰ এক শোকাকুল পৰিৱেশ কৈছোঁ যে ইতিমধ্যে মাতৃকো চিকিৎসালয়ত ভৰ্তি কৰা হৈছে যি আত্মীয়সকল আহি উপস্থিত হৈছে ইতিমধ্যে শ্মশানত লৈ যোৱা হৈছে মৃতদেহ আৰু গাঁৱৰ লোকসকলে হাজাৰ হাজাৰ লোক সমবেত হৈ শ্মশানলৈকে লৈ গৈছে বন্ধুসকল আছে লগৰ আছে ওচৰত মোৰ মাহী ল'ৰা যথেষ্ট অমায়িক বুলি সকলোৱে কৈছে যথেষ্ট কষ্ট কৰি পঢ়া শুনা কৰিছিলে পিতৃয়ে যথেষ্ট কষ্ট কৰি ঘৰখন চলাইছিলে একমাত্ৰ উপাৰ্জনৰ স্থল হৈ পৰিছিল কিন্তু এইটো অমানিশা আহি গ'ল ঘৰখনলৈকে আচলতে এই পথছোৱাত যি ঘটনা সংঘটিত হৈ আছে এই ক্ষেত্ৰত আপুনি কি ক'ব ৰাষ্ট্ৰীয় ঘাইপথত এতিয়া তেনেকৈ মই একো এতিয়া মই নকওঁ কাৰণ
এতিয়া মই নাই আৰু ক'ব পৰা আচলতে সকলো শোকাকুল সকলো কোনো ধৰণৰ এক বুজাব নোৱাৰা এক পৰিৱেশ বুলি ক'ব লাগিব প্ৰিয়ংকা ঘৰখনত এই ধৰণৰ এক পৰিৱেশ বিৰাজ কৰিছে কাৰণ এই ঘৰখনৰ উঠি অহা যুৱকজনে চাকৰি লাভ কৰিছিল নিযুক্তি লাভ কৰিছিল অসম চৰকাৰৰ ৩য় বৰ্গৰ চাকৰি লাভ কৰি ১ তাৰিখে তেওঁ গুৱাহাটীত গৈ যোগদান কৰাৰ কথা আছিল আৰু তেনে সময়তে নথি পত্ৰ সাজু কৰিবৰ কাৰণে মংগললৈকে গৈছিল আৰু মংগললৈৰ পৰা উভতি অহাৰ সময়তেই বৰদৌলগুৰিত চকত এই ধৰণৰ এক শোকাকুল ঘটনা সংঘটিত হ'ল যাক ট্ৰাকে মহতিয়াই লৈ গ'ল যুৱকজনক আৰু শেষ কৰি থৈ গ'ল ঘৰখনৰ সকলো মূল যুৱকজনক প্ৰিয়ংকা হয় নৱজ্যোতি মহন্ত এই মুহূৰ্তত ধন্যবাদ জনাইছো ক'বলৈ ভাষা নাই ভাষাহীন এক পৰিৱেশ শোকাকুল পৰিৱেশ বিৰাজ কৰিছে এতিয়া উজ্জ্বল নাথৰ বাসগৃহত ধন্যবাদ জনাইছো এই মুহূৰ্তত খবৰ আৰু আছে কিন্তু তাৰ আগতে পুনৰ এটা বিৰতি